Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো যে আমি ষ্ট্ৰেইন আৰু তাৰ টাইপসমূহৰ ওপৰত ডিসকাস কৰিলো হয়নে? তোমালোকে চালানা ভিডিঅ'টো যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু হেতু হৈছে যে কি হুকস ল। ঠিক আছে? এতিয়া আমি প্ৰথমতে কি কৰিম হুকস ল জনাৰ আগতে প্ৰথমতে জানি লওঁ যে কি ইলাষ্টিক লিমিট কি হয়। ঠিক আছে? এটা কি কৈছে চোৱা ইলাষ্টিক লিমিট মানে the maximum stress within which the body completely regain its original shape and size after the removal of deforming force is called কি কৈছে ইলাষ্টিক লিমিট মানে কি এটো কি হৈছে এনেকুৱা লিমিট যত কি হয় কোনোবাটা বস্তুৱে তাৰ কিমান ম্যাক্সিমাম স্ট্ৰেছত তাৰ অৰিজিনাল শেপ আৰু সাইজটো কি কৰি ল'ব পাৰে ৰিগেইন কৰি ল'ব পাৰে কমপ্লিটলি যেতিয়া কি হ'ব আমাৰ ডিফৰ্মিং ফৰ্সটো কি কৰা হ'ব তাৰ পৰা আঁতৰাই দিয়া হ'ব মানে কি আমি কি কৈছিলো আমি জানো যে কি ধৰি লোৱা এটা যে কিছিল আমাৰ অবজেক্ট আছিল তাক আমি কি কৈছিলো এক্সটাৰ্নালি ফোর্স দিছিল মানে কি ডিফর্মিং ফোর্স দিছিল হয়নে এটা কি হৈছিল যেতিয়া আমি ডিফর্মিং ফোর্স দিছিল তেতিয়া অবজেক্টটো কি কৰিছিল ই অকমান এনেকে ডিফর্ম হৈছিল হয়নে বস্তুটো কি হৈছিল ডিফর্ম হৈ গৈছিল ফলত কি হৈছিল এফ ডিফর্মিং আছিল এটো ফলত কি হৈছিল ইয়াত ইন্টাৰনালি এটা ফোর্স ডেভেলপ হৈছিল হয়নে আৰু এই ইন্টাৰনাল ফোর্সটো কি আছিল আমাৰ ৰিস্টোৰিং ফোর্স আছিল কাৰণ কেলে এটুক যেতিয়া আমি আঁতৰাই দিম তেতিয়া কি হ'ব ই তাৰ অৰিজিনাল শেপ বা সাইজটো কি কৰি লয় ৰিগেইন কৰি লয় হয়নে আৰু কি হ'ব আমাৰ ভিতৰৰ যিটো ৰিস্টোৰিং ফোর্স আছিল ৰিস্টোৰিং ফোর্স পাৰ ইউনিট কি আছিল টাইম আছিল তাক আমি কি বুলি কৈছিলো স্ট্ৰেস বুলি কৈছিলো হয়নে এতিয়া হেকাৰণে কি হ'ব আমাৰ কি কৈছিল যে স্ট্ৰেস মানে কি আছিল আমাৰ এফ ৰিস্টোৰিং পাৰ ইউনিট এৰিয়া আছিল হয়নে আৰু কি আছিল যে এফ ৰিস্টোৰিং তো আমি কি কৈছিলো যে ইয়াৰ ভ্যালুটো আমি কি লৈছিলো এট ইকুইলিব্ৰিয়াম লৈছিলো আৰু ইকুইলিব্ৰিয়াম কি আছিল আমাৰ এটো যে এক্সটাৰ্নাল ফোর্সৰ সৈতে ইকুৱেল আছিল পাৰ ইউনিট এৰিয়া আছিল ঠিক আছে এতিয়া ইলাষ্টিক লিমিট মানে কি হ'ব যে কোনবাটা অবজেক্ট বা কি বডিৰ ওপৰত কিমানটো ম্যাক্সিমাম স্ট্ৰেস দিয়া হ'ব আৰু তেতিয়া কি হ'ব যিমানটো ম্যাক্সিমাম স্ট্ৰেসলৈকে হি তাৰ অৰিজিনাল শেপ আৰু সাইজটো ৰিগেইন কৰি ল'ব কেতিয়া যেতিয়া আমি এই ডিফৰ্মিং ফোর্সটো আঁতৰাই দিম আৰু সেই লিমিটটোকে আমি কি বুলি কম ইলাষ্টিক লিমিট বুলি কম ঠিক আছে আৰু যদি কি হয় আমি যদি এই ইলাষ্টিক লিমিটৰ ওপৰত যদি কি কৰো আমি ডিফৰ্মিং ফোর্স যদি এপ্লাই কৰো তেতিয়া ই কি হয় যদি বেছি হৈ যায় তেতিয়া সেই অবজেক্টটো ভাগি যোৱাৰ চান্স থাকে ঠিক আছে হেতু তোমালোকে মনত ৰাখিবা এতিয়া কি হ'ব আমি গম পালো যে কি এতিয়া আমাৰ ইলাষ্টিক লিমিটটো কি হয় ঠিক আছে এতিয়া আমি জানি লওঁ যে কি আমাৰ হুকস এক্সপেৰিমেন্টটো কি আছিল বা আৰু কি আছিল হুকস লটো কি হয় ঠিক আছে এটো বুজি পালা নহয় মানে কি আমি কোনবাটা অবজেক্টত কিমানটো ম্যাক্সিমাম কোনবাটা মানে অবজেক্টে কিমানটো ম্যাক্সিমাম স্ট্ৰেসলৈকে তাৰ অৰিজিনাল শেপ আৰু সাইজটো ৰিগেইন কৰি ল'ব পাৰে কেতিয়া আফটাৰ দি ৰিমুভেল অফ ডিফৰ্মিং ফোর্স ঠিক আছে মানে কি ডিফৰ্মিং ফোর্সটো যেতিয়া আমি আঁতৰাই দিম তেতিয়া কিমানটো লিমিটলৈকে কোনবাটা অবজেক্টে তাৰ অৰিজিনাল শেপ আৰু সাইজটো ৰিগেইন কৰি ল'ব পাৰে ঠিক আছে আৰু যদি এই ইলাষ্টিক লিমিটৰ ওপৰত যদি কি কৰা হয় ডিফৰ্মিং ফোর্স বা এক্সটাৰ্নাল ফোর্স দিয়া হয় তেতিয়া কি হ'ব পাৰে আমাৰ অবজেক্টটো ভাগি যোৱাৰ চান্স থাকে ঠিক আছে মানে কি ই তাৰ অৰিজিনাল শেপটো ৰিগেইন নকৰিব পাৰে বা কি হয় কমপ্লিটলি ডিফৰ্ম হৈ যাব পাৰে ঠিক আছে মানে কি কমপ্লিটলি ব্ৰেক হৈ যাব পাৰে ঠিক আছে এটো মহাই দিও এতিয়া কি হ'ব আমি জানি লওঁ যে কি হুকস এক্সপেৰিমেন্ট মানে কি হুকস লটো কি হ'ব আৰু সেই হুকস লটো বুজাবলৈ হুকে কেনেদৰে এক্সপেৰিমেন্ট কৰিছিল এতিয়া আমি জানিম ঠিক আছে এতিয়া লিখি লওঁ তোমালোকে যে কি হুকস ল হুকস ল ঠিক আছে এতিয়া কি হয় আমি জানো যে কি প্ৰত্যেকটো মেটেৰিয়েলে কি হয় এটা আনটোৰ পৰা কি হয় বেলেগ বেলেগ হয় হয়নে আৰু যেহেতু কি হয় মেটেৰিয়েলবোৰ এটা আনটোৰ পৰা বেলেগ বেলেগ হয় সেইকাৰণে কি হ'ব প্ৰত্যেকৰে আমি কি হ'ব অবজেক্ট বা মেটেৰিয়েলসমূহ কি হ'ব পাৰে কিছুমান ইলাষ্টিক হ'ব পাৰে কিছুমান ইলাষ্টিক হ'ব পাৰে বা কিছুমান কি হ'ব পাৰে পাৰফেক্টলি ইনলাষ্টিক বা প্লাষ্টিক হ'ব পাৰে হয়নে গতিকে কি হ'ব আমাৰ মেটেৰিয়েলসমূহৰ স্ট্ৰেস আৰু ষ্ট্ৰেইন প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ হ'ব মানে কি প্ৰত্যেকটো মেটেৰিয়েলৰ কাৰণে কি হ'ব স্ট্ৰেস আৰু ষ্ট্ৰেইন বেলেগ বেলেগ হ'ব ঠিক আছে এটা কি হ'ল যেহেতু কি হয় মেটেৰিয়েলসমূহৰ বিহেভিয়াৰ কি হয় প্ৰত্যেকৰে বেলেগ বেলেগ হয় মানে কি এটা আনটোৰ পৰা বেলেগ বেলেগ হয় গতিকে হুকে কি কৰিলে তাৰ বিহেভিয়াৰসমূহ জানিবলৈ বিভিন্ন মেটেৰিয়েলসমূহ কি কৰিলে এক্সপেৰিমেন্ট কৰিবলৈ ধৰিলে ঠিক আছে আৰু যেতিয়া এক্সপেৰিমেন্ট কৰিলে তেওঁ তেতিয়া কি ইউজ কৰিলে যে তেওঁ ইউজ কৰিলে এডাল ওয়্যাৰ ঠিক আছে আৰু এই ওয়্যাৰডাল কি কৰিলে এনেকৈ বান্ধি ল'লে মানে কি মেটেৰিয়েল ওয়্যাৰ হ'ব হেল কি কৰিলে এনেকৈ বান্ধি ল'লে ঠিক আছে আৰু কি হ'ল এই ওয়্যাৰডালত কি কৰিলে এনেকৈ লোড দিব পৰাকে এনেকৈ এখন কি কৰিলে পেন দি দিলে ঠিক আছে মানে কি এনেকৈ ডগাপলা টাইপ য'ত কি কৰিব পাৰি ওয়েট হ'ব পাৰি ঠিক আছে
এতিয়া কি কৰিলে তেওঁ ইয়াত কি কৰিলে এনেকৈ লোড দি দিলে ঠিক আছে আৰু যেতিয়া লোড দিব তেতিয়া কি হ'ব ইয়াত লোড দিয়াৰ কাৰণে ইয়াত mg মানে কি ৱেট মানে কি হয় mg মানে কি তললে এটা ফ'ৰ্ছে টানিব আৰু যেতিয়া সেই তললে এটা ফ'ৰ্ছে টানিব তেতিয়া কি হ'ব যেহেতু ইয়াত কি হৈছে এইখন সাৰফেসত এনেকৈ লগাই থোৱা আছে এইগিডাল হয়নে ফলত কি হ'ব ইয়াত ফ'ৰ্ছে এনেকৈ এক কৰিব আৰু ফলত কি হ'ব আমাৰ এই মেটেৰিয়েলটো ৱায়াৰডাল কি হ'ব অকমান ইলংগেট হ'ব বা কি এক্সটেনশন হ'ব মানে কি অকল তললে বাঢ়ি আহিব হয়নে গতিকে কি হ'ব ই এনেকৈ তললে বাঢ়ি আহিব ঠিক আছে মানে কি হ'ল এনেকৈ তললে বাঢ়ি আহিলে ঠিক আছে ইমানলৈকে বুজি পালা মানে কি হ'ল তেওঁ মেটেৰিয়েলৰ বিহেভিয়াৰসমূহ জানিবলৈ কি কৰিলে এটা এক্সপেৰিমেণ্ট কৰিলে আৰু সেই এক্সপেৰিমেণ্টটোত কি হ'ল যে তেওঁ এনেকৈ এডাল ৱায়াৰ ল'লে আৰু ৱায়াৰডালত কি কৰিলে এনেকৈ এখন পেন বা কি তোমাৰ তোলাচনী বান্ধি ল'লে আৰু কি হ'ব ইয়াত এটা অবজেক্ট বা কি ৱেট দি দিলে ঠিক আছে আৰু ৱেটটো দিয়াৰ কাৰণে কি হ'ব যেহেতু ৱেট মানে কি হয় এটা ফ'ৰ্চ হয় আৰু ফ'ৰ্চটো ইয়াত দি দিয়াৰ কাৰণে কি হ'ল আমাৰ ইয়াত যিহেতু ৰছীকেইডাল এনেকৈ লাগি আছে ফলত কি হ'ব ইয়াত এটা এনেকৈ এক্সটেনশন হ'ব মানে কি ইয়াক তললে এনেকৈ দবাব মানে কি তললে এটা ফ'ৰ্চ লাগিব ইয়াৰ কাৰণে মানে এই ৱেটটোৰ কাৰণে কি হ'ব ইয়াত এটা ফ'ৰ্চ লাগিব হয়নে এইখন চাৰফেচত ঠিক আছে এইখন হৈছে এৰিয়া এ হ'ল আৰু কি হ'ব সেইকাৰণে ই এনেকৈ তললে বাঢ়ি গৈছে মানে কি এক্সটেণ্ড হ'ব মানে কি এক্সটেনশন হ'ব এই ৱায়াৰডাল ঠিক আছে আৰু সেইকাৰণে কি হ'ব ই অকণমান তললে বাঢ়ি আহিলে ঠিক আছে এইটো mg হ'ল আৰু কি হৈছে সাৰফেসখন হৈছে এইখন ঠিক আছে মানে কি আমাৰ অৰিজিনেলি কি আছিলে এইডোখৰত আছিলে ফাইনেলি ক'বালে ইয়াৰ পালে ঠিক আছে তেনেকৈ কি কৰিলে হুকে ইয়াত বিভিন্ন ধৰণৰ মানে কি ৱেটটো বঢ়াই গ'ল আৰু যেতিয়া ৱেট বঢ়াই গৈ থাকিব তেতিয়া কি হ'ব এই ৱায়াৰডাল এনেকৈ তললে আহি থাকিব মানে কি ৱায়াৰডাল এনেকৈ এক্সটেণ্ড হৈ আহি থাকিব মানে কি হ'ব ৱায়াৰডালৰ এক্সটেনশন হ'ব আৰু ফলত কি কৰিলে তেওঁ এই ভেলুসমূহ বিভিন্ন কি কৰিলে ৱেটৰ কাৰণে বা আৰু বিভিন্ন মেটেৰিয়েলৰ কাৰণে কি কৰিলে জুখি চালে ঠিক আছে আৰু তেওঁ কি পালে বহুত মেটেৰিয়েলৰ কাৰণে মানে তোমালোকে সদায় মনত ৰাখিবা এটা কথা যে হুকছ ল প্ৰত্যেক মেটেৰিয়েলে বিহেভ নকৰে দেই সেইটো মনত ৰাখিবা তোমালোকে মানে কি যিকেইটা মেটেৰিয়েলৰ কাৰণে তেওঁ কৰিলে তেওঁ কি পালে যে কি যিমানে ৱেটটো বঢ়াই গৈ থাকিলে সিমানে কি হৈ গ'ল আমাৰ এই ৱায়াৰডাল এক্সটেণ্ড হৈ গুচি আহিলে ঠিক আছে ফলত কি হ'ল তেওঁ এডাল গ্ৰাফ দিলে আৰু সেই গ্ৰাফডাল কি হৈছিলে যে লোড আছিলে ঠিক আছে মানে কি আমাৰ এই ৱেটটো আমি লোড বুলি ক'ব পাৰোঁ ঠিক আছে লোড ভাৰ্চেছ কি দিলে আমাৰ এক্সটেনশন ঠিক আছে আৰু কি হ'ল এই গ্ৰাফডালত তেওঁ কি পালে যে এটা চাৰ্টেন লিমিটলৈ কি হ'ব আমি যিমানেই লোড বহাম সিমানে কি হ'ব এই ৱায়াৰডাল এনেকৈ এক্সটেণ্ড হ'ব ঠিক আছে ফলত কি পালে তেওঁ এডাল গ্ৰাফ পালে আৰু গ্ৰাফডাল কেনেকুৱা হ'ল এনেকুৱা হ'ল ঠিক আছে মানে কি এটা পইণ্টলৈকে আৰু এই পইণ্টটোৰ পাছতে কি হ'ব ইয়াৰ কি ফ'ল' নকৰিব আমাৰ এই যিমানে আমি ৱেট বঢ়াই গৈ থাকিম সিমানে কি নহ'ব আমাৰ সমানে মানে কি হ'ব যিমানটো লোড দিম সিমানে কি হ'ব আমাৰ এক্সটেনশন হ'ব মানে কি সমান লোডত সমান এক্সটেনশন হ'ব মানে ঠিক আছে মানে এই পইণ্টটোলৈকে আৰু যদি ইয়াৰ এই পইণ্টটো বাহিৰলৈ যোৱা যায় তেতিয়া কি নহ'ব আমাৰ লোড যিমানে দিম তেতিয়া এক্সটেনশন সিমান নহ'ব মানে কি হয় বাঢ়িব নহ'লে কমিব ঠিক আছে গতিকে কি পালে তেওঁ এটা চাৰ্টেন লিমিটলৈকে মানে কি হ'ব এই পইণ্ট ধৰি লোৱা তুমি এইটো এ ঠিক আছে এই পইণ্টটোলৈকে তেওঁ কি পালে যে যিকেইটা মেটেৰিয়েলৰ কাৰণে কি হ'ল তেওঁ কৰিলে তেওঁ তাত পালে যে কি আমি যিমানেই লোড দিলোঁ সিমানে কি হ'ল ৱায়াৰডাল এনেকৈ এক্সটেণ্ড হ'ল ঠিক আছে আৰু গতিকে তেওঁ কি দিলে লটো তেওঁৰ মতে কি হ'ব যে টু এ চাৰ্টেন লিমিট কি হ'ল যে এক্সটেনশন অফ দি ৱায়াৰ ইজ কি হ'ল আমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি বুলি পালে তেওঁ লোড মানে কি হ'ল যে যিমানটো লোড দিব সিমানে এক্সটেনশন হ'ব ঠিক আছে মানে কি হ'ব ধৰি লোৱা তোমাৰ ইয়াত দিলে 5 গ্ৰাম দিলে ঠিক আছে মানে কি এক্সটেনশন তোমাৰ ধৰি লোৱা তোমাৰ 1 মিটাৰ হ'ল তেনেকৈ তোমাৰ হেৰি 10 গ্ৰাম দিলে তেনেকৈ কি 2 মিটাৰ হ'ল তেনেকৈ হ'ল ঠিক আছে মানে কি যিমানে লোড দি যাবা সিমানে কি হ'ব বস্তুটো এক্সটেণ্ড হৈ যাব মানে কি যিমানে লোড দিবা সি সমানে কি হ'ব এক্সটেণ্ড হৈ যাব ঠিক আছে সেইকাৰণে তেওঁ কি কৰিলে যে তেওঁ টু এ চাৰ্টেন লিমিট এক্সটেনশন ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু লোড পালে ঠিক আছে আৰু এই লিমিটটোকে আমি হুকছ লিমিট বুলি কওঁ দেই বাকী আমি অলপ আগতে পঢ়িছিলোঁ যে কি ইলাষ্টিক লিমিট সেই বুলি কয় দেই সেইটো মনত ৰাখিবা মানে কি ইয়াৰ পিছত আমাৰ হুকছ ল মানি নচলে আৰু তাৰপিছত কি হ'ব আমাৰ আমাৰ আছে এটা গ্ৰাফ কি আছিলে আমাৰ ষ্ট্ৰেছ ভাৰ্চেছ ষ্ট্ৰেইন আছে ঠিক আছে সেইটো আমি পিছত বেলেগ এদিন ভিডিঅ'ত ডিছকাছ কৰিম আজি আমি ডিছকাছ কৰি নাযাওঁ কি হুকছ লটো কি হয় ঠিক আছে মানে কি হ'ল তেওঁ কি পালে যিমানে লোড বঢ়াই গ'ল সিমানে কি হ'ল আমাৰ ৱায়াৰডাল এক্সটেণ্ড হৈ আহিলে ঠিক আছে মানে কি হ'ল এক্সটেনশন হ'ল গতিকে কি কৰিলে তেওঁ এটা ফৰ্মুলা দিলে মানে কি টু এ চাৰ্টেন লিমিট মানে যিহেতু এটা পইণ্টলৈকেহে কি হ'ল আমাৰ এক্সটেনশনটো লোডৰ প্ৰপৰ্চনেল হ'ল সেইকাৰণে তেওঁ কি দিলে যে টু এ চাৰ্টেন লিমিট এক্সটেনশন ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু লোড
ঠিক আছে তাৰপিছত কি হ'ল তেওঁৰ পাছত আহিলে যে কি এজন সাইন্টিষ্ট থমাস ইয়ং ঠিক আছে তেওঁ কি কৰিলে যে তেওঁ প্ৰুফ কৰিলে সাইন্টিফিক্যালি যে কি আমি এই এক্সটেনশনটো কিহৰ প্ৰপৰ্শনেল বুলি লিখিব পাৰো যে এক্সটেনশন is directly proportional to কি বুলি ক'লে আমাৰ strain বুলি ক'লে ঠিক আছে আৰু কি ক'লে আমাৰ load directly proportional to stress মানে কি ক'লে তেওঁ scientifically proof কৰি দেখুৱালে যে কি আমি এক্সটেনশনটোক লোড হিচাপে ক'ব কি strain বুলি ক'ব পাৰো আৰু কি লোডটোক আমি স্ট্ৰেছৰ ডাইৰেক্টলি প্ৰপৰ্শনেল বুলি ক'ব পাৰো ঠিক আছে আৰু গতিকে কি কৰিলে তেওঁ এই হুকস লটোক এটা মডিফিকেশন দিলে আৰু সেই মডিফিকেশনৰ মতে কি হ'ব এতিয়া লিখিলো আমি যে কি within certain limit কি ক'লে stress is within elastic limit বুলি লিখা দিয়া আমি তো certain লিখিছিলো না within elastic limit stress is directly proportional to strain ঠিক আছে আৰু তেওঁ কি কৰিলে এই হুকস লটো মডিফাই কৰি কি পালে কি ক'লে যে কি আমি এটা ইলাস্টিক লিমিটলৈকে কি পাব পাৰো stress is directly proportional to strain পাব পাৰো ঠিক আছে এতিয়া কি হ'ল তোমালোকে চাই লোৱা যে কি হ'ব আমাৰ এই এক্সটেনশনটো ডাইৰেক্টলি প্ৰপৰ্শনেল টু স্ট্ৰেইন আৰু লোড ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু স্ট্ৰেছ কেনেকৈ হ'ল এতিয়া চাই লোৱা আমি জানো যে কি যেতিয়া আমি কোনোবা এটা কি কৰোঁ ফ'ৰ্চ দিওঁ তেতিয়া কি হ'ব আমাৰ এটা অবজেক্ট কি হয় কম্প্ৰেছ বা মানে এই ৱাইডলত কথা কৈছোঁ হয় কম্প্ৰেছ হ'ব নহ'লে কি ইলংগেট হ'ব ইয়াততো কম্প্ৰেছ নহয় কাৰণ কেলে আমি ফ'ৰ্চটো বাহিৰলৈ দিছোঁ ফলত কি হ'ব ই ইলংগেট হ'ব হয়নে আৰু যেতিয়া আমি ফ'ৰ্চটো দিম তাৰ সেইটো কি হ'ব আমাৰ আমি জানো যে কি এইটো যিমানটো ফ'ৰ্চ দিম তেতিয়া কি হ'ব ইয়াত আমাৰ এক্সটাৰ্নেলি বাহিৰলৈ ফ'ৰ্চ লাগিব আৰু সেই ফ'ৰ্চ পাৰ ইউনিট এৰিয়াটোক আমি কি বুলি কওঁ ষ্ট্ৰেছ বুলি কওঁ আৰু যিহেতু কি সেই ষ্ট্ৰেছটো কিহৰ কাৰণে আহিলে আমাৰ এই লোডটোৰ কাৰণে আহিলে সেইকাৰণে কি হ'ল আমাৰ এই ষ্ট্ৰেছটো কি হ'ল আমাৰ লোডৰ কাৰণে আহিলে ঠিক আছে মানে কি হ'ল ষ্ট্ৰেছটো কি হ'ব আমাৰ ইকুৱেল টু ইয়াত কি হ'ব আমাৰ যে আমাৰ কিহৰ কাৰণে আহিলে ষ্ট্ৰেছটো এই ৱেইট mg কাৰণে আহিলে মানে কি ফ'ৰ্চ আছিলে mg ঠিক আছে আমি জানো যে কি ষ্ট্ৰেছ মানে কি ৰিষ্টৰিং ফ'ৰ্চ পইণ্ট এৰিয়া আৰু আমি নাজানো যে কি আমাৰ ৰিষ্টৰিং ফ'ৰ্চৰ ভেলুটো কিমান আৰু আমি সেইকাৰণে কি কওঁ যে আমি এট ইকুইলিব্ৰিয়াম কি ধৰোঁ যে ৰিষ্টৰিং ফ'ৰ্চ ইজ ইকুৱেল টু কি হয় আমাৰ এক্সটাৰ্নেল ফ'ৰ্চ হয় আৰু গতিকে আমি ইয়াত কি লিখিব পাৰিম যে ষ্ট্ৰেছ মানে এফ এক্সটাৰ্নেল পইণ্ট এৰিয়া ঠিক আছে এতিয়া আমি এফ এক্সটাৰ্নেল বুলি নিলিখোঁ ডাইৰেক্ট ফ'ৰ্চ বুলি লিখিছোঁ ঠিক আছে আৰু কি হৈছে আমাৰ ষ্ট্ৰেছটো কেনেকৈ আহিব ফ'ৰ্চ পইণ্ট এৰিয়া আহিব আৰু যিহেতু কি এই ফ'ৰ্চটো কিহৰ কাৰণে আহিলে এই ৱেইটটোৰ কাৰণে আহিলে সেইকাৰণে কি লিখিলে আমাৰ লোড ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু ষ্ট্ৰেছ আহিলে ঠিক আছে আৰু কি হ'ব এই ফ'ৰ্চটো কিহৰ কাৰণে আহিব আমাৰ mg কাৰণে আহিব ঠিক আছে আৰু আমি এৰিয়াটো এই ৱাইডলত কেনেকৈ উলিয়াব পাৰিম যে এইডাল দেখিছে না এইটোক আমি এই ছাৰ্ফেচখনক কি কৰিম আমি ভাৰ্নিয়াৰ কেলিপাৰৰ সহায়ত জুখিব পাৰিম ফলত কি হ'ব এই ছাৰ্ফেচখনত ডাইমিটাৰ ওলাব আৰু ডাইমিটাৰ ওলালে কি হ'ব ৰেডিয়াছ ওলাব আৰু ফলত আমি কি ফাইন কৰিব পাৰিম এই এৰিয়াটো ফাইন কৰিব পাৰিম ঠিক আছে তোমালোকে বুজি পালা আৰু সেইকাৰণে কি ক'লে যে কি লোড ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু ষ্ট্ৰেছ হ'ব তাৰপিছত কি হ'ল আমাৰ এক্সটেনশ্যন ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু ষ্ট্ৰেইন কেনেকৈ পালে আমি জানো যে কি ষ্ট্ৰেইন মানে কি হয় চেঞ্জ ইন কি আছিলে আমাৰ কনফিগুৰেশ্যন আছিলে হয়নে কনফিগুৰেশ্যন সৰুকৈ লিখি দিছোঁ দেই পাৰ ইউনিট কি আছিলে আমাৰ অৰিজিনেল কনফিগুৰেশ্যন হয়নে মানে কি আছিলে আমাৰ যিমানটো আমি ফ'ৰ্চ এপ্লাই কৰাৰ পিছত কিবা কি ষ্ট্ৰেছৰ কাৰণে কি হ'ব যিমানটো কনফিগুৰেশ্যনটো চেঞ্জ হ'ল পাৰ ইউনিট আমাৰ অৰিজিনেল কনফিগুৰেশ্যনটো কিমান আছিলে এতিয়া আমাৰ কি হ'ল চেঞ্জ ইন কনফিগুৰেশ্যনটো আমাৰ কি হ'ব এইডোখৰ আমি যদি কি কৰোঁ স্কেল পাতৰ সহায়ত যদি আমি কি জোখোঁ তেতিয়া কি হ'ব আমাৰ এইডোখৰ হৈছে তোমাৰ ধৰি লওঁ আমি এল হিচাপে ঠিক আছে মানে কি ইনিচিয়েল আমি লেংথটো ধৰি লওঁ আমি এল হিচাপে আৰু ধৰি লওঁ কি আমি ফাইনেল লেংথটো কি আমি এল এফ হিচাপে ঠিক আছে আৰু ইয়াৰ আমাৰ চেঞ্জ ইন লেংথ কিমান হ'ব আমাৰ বা চেঞ্জ ইন কনফিগুৰেশ্যন এইডোখৰ হ'ব মানে কি আহিব ডেল্টা এল আহিব আৰু ফলত কি হ'ব ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে ডেল্টা এল চেঞ্জ ইন কনফিগুৰেশ্যন মানে কি ডেল্টা এল এইডোখৰ হ'ব আৰু পাৰ ইউনিট কি হয় অৰিজিনেল কনফিগুৰেশ্যন কিমান আছিলে আমাৰ এল আছিলে সেইকাৰণে কি হ'ব এল আৰু কি কৰিব পাৰিলে সেই তাৰ পৰাই মানে কি কৰিব পাৰিলে আমাৰ ষ্ট্ৰেইনটো ফাইন কৰিব পাৰিলে ঠিক আছে আৰু সেইকাৰণে কি ক'লে আমাৰ এক্সটেনশ্যন ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু ষ্ট্ৰেইন ঠিক আছে মানে কি তেওঁ চাইণ্টিফিকেলি কি কৰিলে দেখুৱাই দিলে ঠিক আছে আৰু সেইকাৰণে পিছত কি কৰিলে যে কি তেওঁ এই হুকে যিটো ল দিছিলে সেইটো কি কৰিলে তেওঁ উইদিন ইলাষ্টিক লিমিট আমাৰ এই এক্সটেনশ্যনৰ লোডকেইটা কি কৰিলে ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনলৈ কনভাৰ্ট কৰিলে ঠিক আছে আৰু সেইকাৰণে কি লিখা হয় যে উইদিন ইলাষ্টিক লিমিট ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু ষ্ট্ৰেইন ঠিক আছে ইমানকৈ বুজি পালা এতিয়া কি হ'ব সেইকাৰণে আমি লিখিম যে কি
that is লিখি দিয়া that is কি হ'ব আমাৰ stress is directly proportional to strain হ'ব হয়নে আৰু সেইকাৰণে কি হ'ব ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে stress আৰু আমি proportionalটো যদি আঁতৰাবলৈ হয় তেতিয়া কি দিম আমি এটা কনষ্টেন্ট দিও ধৰি লোৱাটো e হিচাপে ঠিক আছে আৰু কি হ'বটো strain আহিব আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে e equal to stress per unit strain ঠিক আছে আৰু এই e টো কি হৈছে এটা proportionality constant হয় এটা মহাই দিছো ঠিক আছে আৰু ইটো কি হৈছে where e is a proportionality constant called কি হ'ব আমাৰ modulus of elasticity ঠিক আছে ইয়াক আমাৰ কি বুলি কোৱা হয় modulus of elasticity ঠিক আছে আৰু ইয়াক কিহে ডিফাইন কৰা হয় e হিচাপত ই সহায়ত কি কৰা হয় ডিফাইন কৰা হয় দেই তোমালোকে মন ৰাখিবা তোমালোকে এক্সামত আহিব পাৰে ঠিক আছে মানে কি হ'ব স্ট্ৰেছ যেতিয়া ডাইৰেক্টলি প্ৰপোৰ্শনেল ষ্ট্ৰেইন হ'ব তাক আমি যদি প্ৰপোৰ্শনেল চিনটো যদি আঁতৰাবলৈ হয় কি হয় এটা কনষ্টেন্ট দিব লাগিব আৰু এই কনষ্টেন্টক আমি ই হিচাপে ধৰি ললো এটা ইকুৱেল কি আমি ষ্ট্ৰেইনটো ফেল লৈ গলো স্ট্ৰেছ ডিভাইড বাই কি আহিলে ষ্ট্ৰেইন আহিলে আৰু সেইকাৰণে কি হ'ব আমাৰ এই ইটো কি বুলি কোৱা হয় মডুলাছ অফ ইলাষ্টিচিটি বুলি কোৱা হয় ঠিক আছে আৰু যদি তোমালোক কয় যে ইটো ডিফাইন মানে কি মডুলাছ অফ ইলাষ্টিচিটি যদি ডিফাইন কৰিবলৈ কয় তেতিয়া কি ক'বা যে উইদিন চাৰ্টেন লিমিট কি হ'ব আমাৰ দা ৰেচিঅ' অফ ষ্ট্ৰেছ পাৰ ইউনিট কি হ'ব ষ্ট্ৰেইনটোকে আমি কি বুলি ক'ম মডুলাছ অফ ইলাষ্টিচিটি বুলি ক'ম ঠিক আছে লিখি লোৱা তাৰপিছত কি হ'ব ইয়াৰ আমাৰ যদি ইউনিটটো হতে তেতিয়া কি হ'ব ইউনিট ষ্ট্ৰেছ পাৰ ইউনিট কি হয় আমাৰ ষ্ট্ৰেইন আমি জানো যে কি ষ্ট্ৰেছটো কি হ'ব যে ফ'ৰ্চ পাৰ ইউনিট এৰিয়া হয়নে আৰু ষ্ট্ৰেইনটো কি হয় আমাৰ যে চেঞ্জ ইন কনফিগাৰেশ্যন পাৰ ইউনিট কি হয় অৰিজিনেল কনফিগাৰেশ্যন আৰু গতিকে কি হয় ষ্ট্ৰেইনটো কি আছিলে আমাৰ ইউনিটলেছ কোৱান্টিটি আছিলে হয়নে আৰু সেইকাৰণে কি হ'ব ইউনিটলেছ বুলি নিলিখো আৰু সেইকাৰণে কি হ'ব আমাৰ যিটো আমাৰ অৰিজিনেল মানে কি যিটো আমাৰ ফাইনেল ইউনিটটো আহিব সেইটো কি আহিব ফ'ৰ্চ পাৰ ইউনিট এৰিয়া আহিব আৰু সেইকাৰণে কি হ'ব ফ'ৰ্চৰ কাৰণে কি হ'ব নিউটন আহিব পাৰ ইউনিট কি হ'ব এৰিয়াৰ কাৰণে মিটাৰ স্কয়াৰ আহিব ঠিক আছে এছাইড আৰু যদি সিজিএছত লিখা হয় তেতিয়া কি হ'ব আমাৰ ডাইন পাৰ সেন্টিমিটাৰ স্কয়াৰ আহিব ঠিক আছে আৰু ইয়াত যদি কি হয় যে কি আমাৰ ডাইমেনশ্যনটো কি হ'ব তেতিয়া কি হ'ব ডাইমেনশ্যনটো কি হয় আহিব এতিয়া আমাৰ যেহেতু ষ্ট্ৰেইনটো ইউনিটলেছ গতিকে কি এইটো ডাইমেনশ্যনলেছে হ'ব আৰু থাকিলে কি ফ'ৰ্চ পাৰ ইউনিট এৰিয়া থাকিলে আৰু ফ'ৰ্চৰ ডাইমেনশ্যনটো কি হয় এম এল টি টু দি পাৱাৰ -2 হয় ডিভাইডেড বাই এৰিয়া কি হয় এল স্কয়াৰ হয় আৰু সেইকাৰণে কি হ'ব ইয়াৰ ডাইমেনশ্যনটো এম এল ইনভাৰ্স টি টু দি পাৱাৰ -2 ঠিক আছে লিখিবা হ'ব এটা বুজি পালা না হুকস এক্সপেৰিমেন্টটো কেনেকৈ কৰিলে আৰু হুকস লটো কি হয় ঠিক আছে এটা কি হ'ব আমি পালো যে কি মডুলাছ অফ ইলাষ্টিচিটি হয়নে আৰু ইয়াৰ ৰেচিঅ'টো কি হয় ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন আৰু আমি কি পাইছিলো যেতিয়া আমি ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন ডিসকাস কৰিছিলো তেতিয়া আমি গম পাইছিলো যে কি ষ্ট্ৰেছৰ টাইপ 3টা আছিল লগতে কি আছিল ষ্ট্ৰেইনৰ টাইপ 3টা আছিল মানে কি আমি যদি কি হয় কোনবাটা অবজেক্ট বা বডিত কি থাকে ষ্ট্ৰেছ থাকে তেতিয়া কি হ'ব ষ্ট্ৰেইনটো থাকিবই মানে কি ষ্ট্ৰেছ ডেভেলপ হ'লে কি হ'ব আমাৰ বডিটো কনফিগাৰেশ্যনটো চেঞ্জ হ'ব ফলত কি হ'ব ষ্ট্ৰেইনটো আহিবই গতিকে কি আছিল আমাৰ ষ্ট্ৰেছৰ সেইকাৰণে 3টা আছিল টাইপ আৰু সেইকাৰণে কি আছিল ষ্ট্ৰেইনৰ কি আছিল 3টা টাইপ আছিল আৰু ষ্ট্ৰেছৰ কিটা কি আছিল লংগিটিউডিনেল আছিল এটা আৰু ইটো কি আছিল ভলিউমেট্ৰিক ষ্ট্ৰেছ আছিল আৰু লাষ্টটো কি আছিল শিয়াৰ ষ্ট্ৰেছ আছিল বা টেনজেনশিয়েল ষ্ট্ৰেছ আছিল আৰু ঠিক তেনেকৈ কি আছিল ষ্ট্ৰেইনৰ কাৰণে কি আছিল আমাৰ এটা আছিল লংগিটিউডিনেল ষ্ট্ৰেইন দুই নম্বৰটো কি আছিল আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেইন আৰু 3 নম্বৰটো কি আছিল আমাৰ শিয়াৰ ষ্ট্ৰেইন আছিল আৰু গতিকে যেহেতু কি আছে আমাৰ ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন টাইপ কি আছে 3টা গতিকে আমাৰ মডুলাছ অফ ইলাষ্টিচিটি কি হ'ব আমাৰ তাৰ টাইপৰ কি মান হ'ব 3টাই হ'ব ঠিক আছে তাৰ এটা কি হ'ব আমাৰ ইয়ংছ মডুলাছ হ'ব ঠিক আছে হেতু কি হ'ব আমাৰ লংগিটিউডিনেল ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ কাৰণে আহিব আৰু কি হ'ব আমাৰ এটা আহিব বাল্ক মডুলাছ হেতু কি ভলিউমেট্ৰিকৰ কাৰণে আহিব আৰু লাষ্টটো কি হ'ব আমাৰ শিয়াৰ মডুলাছ আহিব ঠিক আছে এতিয়া আমি কি কৰিম তাৰ টাইপ ফৰ্মুলাই যাওঁ হল এটা মহাই দিও আমি ঠিক আছে হ'ব তোমালোকে তো পষ্ট কৰি লিখি লবা মই এটা মহাই দিও এতিয়া চাই লও আমাৰ কি কি দিয়া আছে টাইপস অফ মডুলাছ অফ ইলাষ্টিচিটি কি আছে এক নম্বৰটো কি কৈছে আমাৰ ইয়ংছ মডুলাছ ঠিক আছে ইয়াৰ প্ৰথমতে ডেফিনেশ্যনটো চাই লও কি কৈছে within elastic limit the ratio of the longitudinal stress to the longitudinal strain is called কি কৈছে আমাৰ Young's modulus of material ঠিক আছে আমি যেতিয়া কি কৈছিলো longitudinal stress আৰু longitudinal strain ডিসকাস কৰিছিলো তেতিয়া আমি কি কৈছিলো যে এডাল ওয়্যাৰ লৈছিলো কি কৈছিলো এনেকৈ বান্ধি লৈছিলো হয়নে তে ওয়্যাৰডাল কি কৈছিলো আমি এটা আছিল ওয়্যাৰডাল
ইয়াক কি কৈছিলোঁ আমি হয় কম্প্ৰেছ কৰিছিলোঁ নহ'লে কি ইলংগেট কৰিছিলোঁ এতিয়া ধৰি লওঁ আমি ইয়াক ইলংগেট কৰোঁ এইফালে আমি ফ'ৰ্চটো দিছোঁ ঠিক আছে আৰু যিখন ছাৰ্ফেচত দিছোঁ তাৰ নৰ্মেল দিব লাগিব আৰু ছাৰ্ফেচখনৰ এৰিয়াটো ধৰি লওঁ তুমি এ ঠিক আছে আৰু যিহেতু ইয়াক ফ'ৰ্চ দিছোঁ ই কি হ'ব অকণমান ইলংগেট হ'ব হয়নে ইয়াৰ লেংথটো এনেকৈ বাঢ়ি যাব ঠিক আছে এইফালে আহিব ফ'ৰ্চটো আৰু কি হ'ব এইখন ছাৰ্ফেচৰ এৰিয়াটো হ'ব এ হ'ল আৰু ধৰি লওঁ আমি ইয়াৰ আগৰ লেংথটো আছিলে এল হিচাপে মানে ইনিচিয়েল লেংথটো আৰু ধৰি লওঁ আমি ফাইনেল লেংথটো তুমি ধৰি লোৱা যে এল ফাইনেল এল এফ হ'ল আৰু এতিয়া কি হ'ব ই কিমান ইলংগেশ্যন হ'ল মানে কি ইয়াৰ লেংথটো কিমান চেঞ্জ হ'ল আমাক কোনডোখৰৰ পৰা চেঞ্জ হ'ল এইডোখৰৰ পৰা চেঞ্জ হ'ল ক'লৈকে এইডোখৰলৈকে মানে এইডোখৰ কি হ'ব আমাৰ ডেল্টা এল আহিব হয়নে এতিয়া আমি জানো যে কি আমাক কি কৈছে যে এইটো কিহৰ ৰেচিঅ' হ'ব লংগিটিউডিনেল ষ্ট্ৰেছ পাৰ ইউনিট কি কৈছে আমাৰ লংগিটিউডিনেল ষ্ট্ৰেইন বুলি কৈছে মানে কি য়ংছ মডুলাছক সদায় মনত ৰাখিবা ৱাই হাত বুজাম আমি যে ৱাই ইকুৱেল টু কি দিছে আমাক যে লংগিটিউডিনেল যিহেতু লেংথটো কি হৈছে চেঞ্জ হৈছে ষ্ট্ৰেছ পাৰ ইউনিট কি দি আছে আমাৰ লংগিটিউডিনেল ষ্ট্ৰেইন ঠিক আছে আৰু আমি জানো যে কি লংগিটিউডিনেল ষ্ট্ৰেছটো কেনেদৰে বুজোৱা যায় যে ফ'ৰ্চ পাৰ ইউনিট এৰিয়া মানে কি এইফালে যিহেতু আমি এক্সটাৰ্নেল ফ'ৰ্চ দিম এইফালে কি হ'ব আমাৰ ৰিষ্টৰিং ফ'ৰ্চ ডেভেলপ হ'ব হয়নে আৰু যেতিয়া আমাৰ ইকুইলিব্ৰিয়াম হ'ব তেতিয়া কি হ'ব আমাৰ ৰিষ্টৰিং ফ'ৰ্চ আৰু এক্সটাৰ্নেল ফ'ৰ্চটো ছেইম হয় আৰু তাক আমি কি বুলি কওঁ যে সেই ফ'ৰ্চটো পাৰ ইউনিট এৰিয়াটোক আমি লংগিটিউডিনেল ষ্ট্ৰেছ বুলি কওঁ হয়নে মানে কি ষ্ট্ৰেছ বুলি কওঁ আৰু যিহেতু লেংথত হয় সেইকাৰণে কি কওঁ আমি লংগিটিউডিনেল ষ্ট্ৰেছ বুলি কওঁ আৰু সেইকাৰণে আমি লংগিটিউডিনেল ষ্ট্ৰেছৰ কাৰণে আমি কি লিখিব পাৰিম যে ফ'ৰ্চ এই ফ'ৰ্চটো এক্সটাৰ্নেল ফ'ৰ্চটো পাৰ ইউনিট কি হ'ব আমাৰ এৰিয়া আহিব সেইকাৰণে আমি কি লিখিম ফ'ৰ্চ পাৰ ইউনিট এৰিয়া লিখিম ডিভাইডেড বাই লংগিটিউডিনেল ষ্ট্ৰেইন আৰু লংগিটিউডিনেল ষ্ট্ৰেইনটো কি হয় আমাৰ ইনিচিয়েলি যিটো লেংথ আছিলে ফ'ৰ্চ দিয়াৰ পিছত আমাৰ যিমানটো লেংথ হ'লগৈ তাৰ আমাৰ যিটো চেঞ্জ হ'ব পাৰ ইউনিট কি হ'ব আমাৰ অৰিজিনেল লেংথটোক আমি কি বুলি কওঁ লংগিটিউডিনেল ষ্ট্ৰেইন বুলি কওঁ আৰু সেইকাৰণে কি হ'ব আমাৰ ডেল্টা এল ডিভাইডেড বাই এল চেঞ্জ ইন লেংথ পাৰ ইউনিট অৰিজিনেল লেংথ ঠিক আছে আৰু এইটো আমাৰ কি হৈ যাব এতিয়া আমাৰ যে এফ এলটো ওপৰলৈ গুচি যাব ডিভাইডেড বাই কি হৈ যাব আমাৰ এইটো তললৈ আহিব ডেল্টা এল ঠিক আছে আৰু ইয়াকে আমি কি বুলি ক'ম য়ংছ মডুলাছ বুলি ক'ম ঠিক আছে এতিয়া কি হ'ব আমাৰ ইয়াৰ ইউনিটটো কি হ'ব চাই লোৱা ইউনিটটো আহিব কি আমাৰ যে লেংথ কেঞ্চেল যাব থাকি যাব কি ফ'ৰ্চ আৰু এৰিয়া ফ'ৰ্চৰ কাৰণে কি হয় নিউটন এৰিয়াৰ কাৰণে কি হয় মিটাৰ স্কুৱাৰ ঠিক আছে আৰু ডাইমেনশ্যনটো কি হ'ব আমাৰ যে ফ'ৰ্চৰ কাৰণে কি আহিব ওপৰত এম এল টি টু দি পাৱাৰ -2 আৰু এৰিয়াৰ কাৰণে কি আহিব আমাৰ এল স্কুৱাৰ আহিব আৰু সেইকাৰণে কি হৈ যাব এল স্কুৱাৰটো যদি ওপৰলৈ যায় কি হ'ব 1 - 2 হৈ যাব মানে কি থাকি যাব এম এল ইনভাৰ্চ টি টু দি পাৱাৰ -2 ঠিক আছে এইটো কি হ'ব আমাৰ ইউনিটটো হ'ব ডাইমেনশ্যনটো এইটো হ'ব ঠিক আছে এটা কি হ'ব আমাৰ মডুলাছ অফ ইলাষ্টিচিটি য়ংছ মডুলাছ ঠিক আছে মানে মডুলাছ অফ ইলাষ্টিচিটি এটা টাইপ য়ংছ মডুলাছ হ'ব আৰু এটা তোমালোকে মনত ৰাখিবা যে কি য়ংছ মডুলাছৰ ভেলুটো সদায় পজিটিভ হ'ব আৰু ই কিহত ভেলিড হ'ব সদায় চলিডৰ ওপৰত ভেলিড হ'ব দেই কাৰণ কেলৈ আমি চলিড বস্তুটাই কি কৰিব পাৰিম হয় কম্প্ৰেছ কৰিব পাৰিম নহ'লে কি ইলংগেট কৰিব পাৰিম ঠিক আছে আৰু মানে কি হ'ব লিকুইডত নহ'ব কাৰণ কেলৈ আমি লিকুইডক ইলংগেট কৰিব নোৱাৰোঁ কম্প্ৰেছ কৰিব নোৱাৰোঁ আৰু লগতে কি গেছকো নোৱাৰোঁ আৰু সেইকাৰণে কি হ'ব আমাৰ যে য়ংছ মডুলাছটো অকল চলিডৰ কাৰণে ভেলিড হ'ব ঠিক আছে এইখিনি লিখি লোৱা হ'ব তোমালোকে এইখিনি পজ কৰি লিখি ল'বা এইফালে এনেকৈ ফ'ৰ্চ লাগিব এইফালে তোমালোকে পজ কৰি লিখি ল'বা ঠিক আছে এতিয়া আমি যাম 2 নম্বৰ টাইপটোলৈ আৰু সেইটো হ'ব যে কি আমাৰ যে বাল্ক মডুলাছ ঠিক আছে মহাই দিওঁ এতিয়া এতিয়া 2 নম্বৰ টাইপটো চাই লোৱা কি দি আছে আমাৰ বাল্ক মডুলাছ আৰু বাল্ক মডুলাছটো কিহৰ ওপৰত ৰিলেট হ'ব আমাৰ ভলিউমৰ ওপৰত ৰিলেট কৰিব দেই ঠিক আছে মানে কি ভলিউমৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে ইয়াত কি কৈছে উইদিন ইলাষ্টিক লিমিট দি ৰেচিঅ' অফ ভলিউমেট্ৰিক ষ্ট্ৰেছ টু দি ভলিউমেট্ৰিক ষ্ট্ৰেইন ইজ কল্ড কি বাল্ক মডুলাছ ঠিক আছে মানে কি কৈছে আমাক বাল্ক মডুলাছ মানে বাল্ক মডুলাছ ইকুৱেল টু ভলিউমেট্ৰিক ষ্ট্ৰেছ পাৰ ইউনিট কি কৈছে আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেইন ঠিক আছে আৰু ইয়াক আমি কি বুলি ক'ম বাল্ক মডুলাছ বুলি কওঁ আৰু ইয়াক বি বা কে হৈ বুজোৱা হয় দেই মানে কিছুমান বুকত বি ইউ দিয়া থাকে কিছুমানত কেও দিয়া থাকে ঠিক আছে এতিয়া কি হ'ব আমাৰ যে বাল্ক মডুলাছটো এইটো আমি বি হিচাপে ধৰোঁ এতিয়া ঠিক আছে এতিয়া কি হ'ব যে আমি জানো যে কি ভলিউমেট্ৰিক ষ্ট্ৰেছটো কি আছিলে আমাৰ আমি যেতিয়া কি কৈছিলোঁ যেতিয়া আমি ষ্ট্ৰেছ ডিছকাছ কৰিছিলোঁ তেতিয়া কি কৈছিলোঁ আমি যে এটা বেলুন কি কৈছিলোঁ এইফালে লাগিছোঁ এটা বেলুন কি হৈছিলে পানী তললৈ এনেকৈ সোমোৱাই দিছিলোঁ হয়নে আৰু কি হৈছিলে প্ৰত্যেকটো ছাইডৰ পৰা কি হৈছিলে আমাৰ সমান সমান ফ'ৰ্চ পৰিছিলে
ফলত কি হৈছিলে আমাৰ যে ইয়াৰ সাইজটো সৰু হৈ গৈছিলে সাইজটো সৰু হৈ যোৱাৰ কাৰণে কি হৈছিলে আমাৰ ইয়াৰ ভলিউমটো চেঞ্জ হৈ গৈছিলে হয়নে আৰু সেইকাৰণে কি কৈছিলো আমি ইয়াক কেনেদৰে বুজাইছিলো ভলিউমেট্ৰিক ষ্ট্ৰেছটোক যে ফ'ৰ্স অফ দি লিকুইড পাৰ ইউনিট কি আছিলে এৰিয়া আছিলে হয়নে আৰু সেইকাৰণে আমি কি কৰিম আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেছত এতিয়া যেহেতু লিকুইডটো এটা ফ'ৰ্সে হ'ব ফ'ৰ্স লিকুইডটো মানে কি ফ'ৰ্সটো লিকুইডৰ যিটো দিব সেইটো এটা ফ'ৰ্সে বুজাব সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্স পাৰ ইউনিট এৰিয়া লিখিম ঠিক আছে আৰু ভলিউমেট্ৰিক ষ্ট্ৰেইন মানে কি আছিলে আমাৰ কিমানটো চেঞ্জ হৈছিলে হয়নে মানে কি ই কিমানটো ডিফৰ্ম হৈছিলে আৰু তাক আমি কেনেদৰে বুজিছিলো যে ইয়াৰ আগতে ইনিচিয়েলি আমাৰ কি আছিলে যে ভি আছিলে ভি ইনিচিয়েল আছিলে আৰু ফাইনেলি কি আছিলে আমাৰ ভি ফাইনেল আছিলে আৰু কিমান চেঞ্জ হৈছিলে আমাৰ ডেল্টা ভি ইকুৱেল টু ভি এফ মাইনাছ ভি আই আছিলে হয়নে আৰু সেইকাৰণে কি হ'ব আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেইনটোক আমি কিমান কিহেৰে বুজাওঁ যে ভি ডিভাইডেড বাই ভি ইনিচিয়েল হয় আৰু ভি ইনিচিয়েলটোক আমি ভি হিচাপে ধৰোঁ এতিয়া ঠিক আছে সেইকাৰণে ইয়াত কি হ'ব আমাৰ ডেল্টা ভি ডিভাইডেড বাই ভি ঠিক আছে আৰু সেইকাৰণে এইটো কি হৈ যাব আমাৰ এতিয়া যে এফ ভি ডিভাইডেড বাই এ ডেল্টা ভি ঠিক আছে এইটো আমাৰ কি হৈ যাব এতিয়া বাল্ক মডুলাছৰ তোমাৰ ইকুৱেশ্যন ঠিক আছে মানে কি ফৰ্মুলা হ'ব এইটো ভলিউমেট্ৰিক ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনত তোমালোকক বুজাইছিলোঁ এইটো ঠিক আছে আৰু কি হয় আমাৰ বুকত দি থোৱা থাকে যে কি ইয়াৰ আগত মাইনাছ দি থোৱা থাকে দেই সেইটো তোমালোকে মন কৰিবা যে কি আমি সদায় কি কৰিব লাগিব বাল্ক মডুলাছটো সদায় আমি পজিটিভত ধৰিম দেই তোমালোকে মন ৰাখিবা ইয়ং মডুলাছ হওক বাল্ক মডুলাছ হওক বা কি হ'ব আমাৰ চিয়াৰ মডুলাছ হওক আমি প্ৰত্যেককে পজিটিভত মেজাৰ কৰিম ঠিক আছে আৰু সেইকাৰণে কি হ'ব আৰু তাত নিগেটিভ চাইনটো কেলে দি থোৱা থাকে যে কি হয় যেতিয়া আমাৰ ধৰি লোৱা তুমি আমি কি কৈছিলোঁ পানীৰ ভিতৰত এনেকৈ বেলুনটো সোমোৱাই দিছিলোঁ ঠিক আছিলে ইনিচিয়েলি আমাৰ ভলিউমটো কি আছিলে ডাঙৰ আছিলে আৰু ফাইনেলি কি আছিলে আমাৰ ভলিউমটো সৰু হৈ গৈছিলে হয়নে আৰু যেতিয়া আমাৰ ইনিচিয়েলি ভলিউমটো ডাঙৰ আছিলে আৰু ফাইনেলি ভলিউমটো যেতিয়া সৰু হৈ যাব তেতিয়া আমি কি লিখিব পাৰিম ফৰ হুৱেন ভলিউম ইনক্ৰিজেছ বুলি এনেই তোমালোকে লিখি থ'ব পাৰা ঠিক আছে মানে বুকত ডাইৰেক্ট মাইনাছ দি থোৱা আছে লিখি দিছোঁ ইয়াত হুৱেন ভলিউম ইনক্ৰিজেছ কি হ'ব আমাৰ যে ডেল্টা ভি ইকুৱেল টু ফাইনেল ভেলচিটি মাইনাছ কি হ'ব ইনিচিয়েল ভেলচিটি আৰু মানে কি আমাৰ ফাইনেলি কি হৈছে ইয়াত ভলিউমটো সৰু হৈ গৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ সৰুৰ পৰা ডাঙৰটোক আমি ইয়াত মাইনাছ কৰিব লাগিব সেইকাৰণে ইয়াৰ ভেলুটো কি আহিব মাইনাছত আহিব সেইকাৰণে কি আহিব মাইনাছ ডেল্টা ভি আহিব হয়নে আৰু তেতিয়া আমাৰ কি হৈ যাব ইয়াত যেতিয়া মাইনাছটো গুচি আহিব তেতিয়া আমি ইয়াক বাল্ক মডুলাছটো কি হিচাপে লিখিব লাগিব বি ইকুৱেল টু মাইনাছ অফ এফ ভি এ ডেল্টা ভি তেতিয়া ইয়াত ভেলুখিনি বহাই আল্টিমেটলি কি যাব প্লাছ হৈ যাব হয়নে ঠিক সেইদৰে যদি কি হয় আমাৰ এই যদি বস্তুটোক মানে কি বেলুনটোক যদি আমি ইয়াৰ পৰা এনেকৈ উলিয়াই দিওঁ বাহিৰলৈ কি হ'ব ভলিউমটো যদি আমি ইয়াক ইনিচিয়েল বুলি ধৰোঁ এতিয়া আকৌ মানে কি হুৱেন ভলিউম এইটো ডিক্ৰিজেছ হ'ব দেই এইটো উল্টা হ'ল হুৱেন ভলিউম ডিক্ৰিজেছ হ'ব মানে কি হ'ব পানী তললৈ যেতিয়া আমি বেলুনটো সোমাই দিম তেতিয়া কি হ'ব ডিক্ৰিজেছ হ'ব হুৱেন ভলিউম ডিক্ৰিজেছ কি হ'ব আমাৰ ফাইনেল ভলিউমটো সৰু হৈ যাব আৰু ইনিচিয়েল ভলিউমটো আগতকৈ ফাইনেলকৈ কি হয় ডাঙৰ হৈ থাকিব আৰু সেইকাৰণে ইয়াত ডেল্টা ভি মানে কি চেঞ্জ ইন ভলিউমটো কি হ'ব মাইনাছত আহিব আৰু সেইকাৰণে কম্প্ৰেছনৰ ক্ষেত্ৰত কি হ'ব আমাৰ বাল্ক মডুলাছটো মাইনাছত আহিব ইয়াত ঠিক আছে মানে কি আমি এইটো মাইনাছত এনেকৈ লিখিব লাগিব কম্প্ৰেছনৰ ক্ষেত্ৰত ঠিক আছে আৰু যেতিয়া আমাৰ ভলিউমটো কি হ'ব ইনক্ৰিজ হ'ব ভলিউমটো যদি আমাৰ ইনক্ৰিজ হ'ব যদি আমি কি কৰোঁ এইবাৰ ছেকেণ্ড কেছটো যদি আমি এইটো যদি ইনিচিয়েল ধৰোঁ আৰু এইটো যদি কি ধৰোঁ আমি ফাইনেল ধৰোঁতে কি হ'ব আমাৰ ফাইনেল মাইনাছ ইনিচিয়েল তেতিয়া কি হৈ যাব আমাৰ যে ডেল্টা ভি ইকুৱেল টু ভি এফ মাইনাছ ভি আই যদি ফাইনেলটো ডাঙৰ হয় ইনিচিয়েলটো সৰু হয় তেতিয়া আমাৰ ডেল্টা ভিটো কি আহিব পজিটিভত আহিব আৰু তেতিয়া আমাৰ কি হৈ যাব যে বি ইকুৱেল এফ ভি ডিভাইডেড বাই এ ডেল্টা ভি ঠিক আছে মানে কি আমি যিহেতু কি কৰোঁ বাল্ক মডুলাছক সদায় পজিটিভত মেজাৰ কৰোঁ সেইকাৰণে কি কম্প্ৰেছনৰ ক্ষেত্ৰত মানে কি ভলিউমটো যেতিয়া সৰু হৈ যাব তেতিয়া আমি এইটোক এনেদৰে লিখিব পাৰোঁ ঠিক আছে বুকত এইটো লিখি থোৱা আছে হ'ব আৰু ইয়াৰ ইউনিটটো কি হ'ব ইউনিটটো কি হ'ব ছেইম হ'ব যিহেতু ভলিউম কেঞ্চেল হৈ গুচি যাব আৰু থাকিব কি ওপৰত ফ'ৰ্চৰ কাৰণে নিউটন আহিব পাৰ কি আহিব আমাৰ মিটাৰ স্কোৱাৰ এৰিয়া হ'ল আৰু ডাইমেনশ্যনটো আমাৰ ছেইম হ'ব কিমান হ'ব আমাৰ এম এল ইনভাৰ্ছ টি টু দি পাৱাৰ -2 ঠিক আছে লিখি লোৱা হ'ব এতিয়া কি আহিব আমাৰ বাল্ক মডুলাছ এতিয়া আহিব আমাৰ যে চিয়াৰ মডুলাছ ঠিক আছে এইটো মোহাৰি দিওঁ আৰু এইডোখৰত এটা কথা ইয়াৰ এটা টাৰ্ম আহিব যে কি কম্প্ৰেছিবিলিটি সেইটো তোমালোকে লিখি ল'বা যে কি কম্প্ৰেছিবিলিটি মানে কি কম্প্ৰেছিবিলিটি মানে কি হয় যে কি দি ৰেচিপ্ৰকেল অফ বাল্ক মডুলাছ ইজ কল্ড কি হ'ব আমাৰ কম্প্ৰেছিবিলিটি হ'ব দেই
দি ৰেচিপ্ৰকেল মানে উল্টাটো অফ বাল্ক মডুলাছ ইজ কল কি হ'ব আমাৰ কম্প্ৰেছিবিলিটি ঠিক আছে ইয়াক কে সহায়টো ডিনোট কৰা হয় ইয়াত তুমি কে হিচাপে লিখিব পাৰা ঠিক আছে ইকুৱেল মানে কিছুমান বুকত কি কোৱা আছে বাল্ক মডুলাছটো কে হিচাপতে লিখা হয় ঠিক আছে কিন্তু কি হয় মানে তোমাৰ এচি বৰ্মাৰ যোনখন ফিজিক্সৰ কিতাপ আছে কনচেপ্ট অফ ফিজিক্স তাত আমাৰ কম্প্ৰেছিবিলিটিটো কে হিচাপে ডিফাইন কৰা আছে ঠিক আছে মই কাৰণে ইয়াত কে হিচাপে লিখি দিছোঁ হ'ব ডিভাইড বাই কি হ'ব বাল্ক মডুলাছ ঠিক আছে মানে কি হ'ব আমাৰ বাল্ক মডুলাছৰ উল্টাটো কি হৈ যাব আমাৰ কম্প্ৰেছিবিলিটি ঠিক আছে আৰু ইয়াৰ আমাৰ ইউনিটটো কি হ'ব সেইকাৰণে ইউনিটটো যেহেতু উল্টা হৈ গ'ল সেইকাৰণে কি হ'ব আমাৰ নিউটন ইনভাৰ্ছ মিটাৰ স্কোৱাৰ আহিব ঠিক আছে লিখি লোৱা আৰু কি হ'ব তোমালোকে মনত ৰাখিবা বাল্ক মডুলাছটো আমাৰ সলিড লিকুইড আৰু গেছ প্ৰত্যেকৰ ক্ষেত্ৰতে ভেলিড হ'ব দেই কাৰণ কেলৈ যিহেতু ইয়াত ভলিউমৰ কথা কৈছে সলিডৰ ভলিউম আছে লিকুইডৰো হ'ব ঠিক তেনেকৈ গেছৰ কি হ'ব ভলিউম থাকিব এনেকৈ সেইকাৰণে কি হ'ব আমাৰ যে বাল্ক মডুলাছটো আমাৰ সলিড লিকুইড আৰু গেছ প্ৰত্যেকৰ কাৰণে ভেলিড হ'ব ঠিক আছে লিখি লোৱা হ'ব এতিয়া তোমালোকে পজ কৰি লিখি লোৱা মহাই দিওঁ এতিয়া আহিব কি আমাৰ চিয়াৰ মডুলাছ এতিয়া আমাৰ 3 নম্বৰ টাইপটো কি দি আছে চাই লোৱা চিয়াৰ মডুলাছ বা ইয়াক কি বুলি কোৱা হয় মডুলাছ অফ ৰিজিডিটি বুলি কোৱা হয় দেই মনত ৰাখিবা তোমালোকে এতিয়া কি কৈছে উইদিন ইলাষ্টিক লিমিট দি ৰেচিঅ' অফ টেনজেনচিয়েল বা চিয়াৰ ষ্ট্ৰেছ টু চিয়াৰ ষ্ট্ৰেইন ইজ কল চিয়াৰ মডুলাছ ঠিক আছে মানে কি আমি চিয়াৰ মডুলাছক ইটাৰ সহায়ত বুজাম দেই এটা মনত ৰাখিবা যে ইটা ইকুৱেল টু কি হ'ব আমাৰ যে চিয়াৰ বা টেনজেনচিয়েল ষ্ট্ৰেছ পাৰ ইউনিট কি হ'ব আমাৰ চিয়াৰ ষ্ট্ৰেইন ঠিক আছে এতিয়া আমি যেতিয়া কি কৰিছিলোঁ চিয়াৰ ষ্ট্ৰেছ আৰু চিয়াৰ ষ্ট্ৰেইন ডিছকাছ কৰিছিলোঁ তেতিয়া আমি চাইছিলোঁ যে কি আমি বুকখন যে চাইছিলোঁ যে কি যেতিয়া ওপৰতে কি কৈছিলোঁ টেনজেনচিয়েলি ফ'ৰ্চ এপ্লাই কৰিছিলোঁ তেতিয়া কি হৈছিলে অকণমান আগবাঢ়ি গৈছিলে আৰু তেতিয়া আমাৰ কি হৈছিলে ইয়াতে চাই লোৱা আকৌ এবাৰ কি হ'ব ইয়াক যদি কি কোৱা হয় এইফালে টেনজেনচিয়েলি এনেকৈ ফ'ৰ্চ দিয়া হয় তেতিয়া কি হ'ব যে ই অকণমান এনেকৈ আগবাঢ়ি যাব হয়নে এখন অকণমান এনেকৈ আগবাঢ়ি যাব আৰু ফলত কি হ'ব ইয়াৰ শ্বেপটো এনেকুৱা হৈ যাব আৰু কি হ'ব এইখন এনেকৈ অকণমান আগবাঢ়ি যাব আৰু যিহেতু আমাৰ সৰু হোৱাৰ কাৰণে কি আমাক দেখাবলৈ অকণমান অসুবিধা হয় সেইকাৰণে কি ইয়াত অকণমান ডাঙৰকৈ আঁকি দেখুৱাই দিছোঁ আৰু তোমালোকে সদায় মনত ৰাখিবা চিয়াৰ সদায় কি হ'ব আমাৰ যিটো আগবাঢ়ি যাব সেইটো একেবাৰে সৰু হয় ঠিক আছে এনে কি হ'ব আমাৰ ৰ'বা ভালকৈ আঁকি দিছোঁ এইটো কি হ'ব এনেকৈ আগবাঢ়ি যাব ঠিক আছে মানে কি হ'ব কিতাপখন এনেকৈ আগবাঢ়ি যাব ৰ'বা ভালকৈ আঁকি দিওঁ কি হ'ব ঠিক আছে ইয়াত যেতিয়া আমি এনেকৈ কৰিম ফ'ৰ্চ দিম তেতিয়া কি হ'ব ই অকণমান এনেকৈ আগবাঢ়ি গুচি যাব হয়নে এনেকৈ আগবাঢ়ি গুচি যাব আৰু কি হ'ব ইও এনেকৈ অকণমান আগবাঢ়ি গুচি যাব এনেকৈ আগবাঢ়ি গুচি যাব আৰু কি হ'ব আমাৰ যিমানটো আগবাঢ়ি যাব সেইটো কি আছিলে আমি ধৰিছিলোঁ যে কি এটা ডিষ্টেঞ্চ বা কি ডিছপ্লেচমেণ্ট হিচাপে ধৰিছিলোঁ এইটো কি ধৰিছিলোঁ আমি এক্স ধৰিছিলোঁ হয়নে আৰু কি কৰিছিলোঁ আমি ইয়াৰ হাইটটো এইচ ধৰিছিলোঁ আৰু কি আছিলে আমাৰ যিমানটো এংগল গৈছিলে সেইটো আমাৰ কি আছিলে চিয়াৰ ষ্ট্ৰেইন আছিলে আৰু সেইটোক আমি কিহৰ সহায়ত বুজাইছিলোঁ থিটা বুজাইছিলোঁ এইটো আছিলে থিটা হয়নে আৰু ইয়াৰ পৰা যদি আমি কি কৰিবলৈ যাওঁ যে চিয়াৰ ষ্ট্ৰেছটো যদি লিখিবলৈ যাওঁ আমি কি আছিলে এফ টেনজেনচিয়েল পাৰ ইউনিট কি আছিলে আমাৰ এৰিয়া আছিলে আৰু এৰিয়াটো কি আছিলে আমাৰ এইখন প্লেনৰ আছিলে হয়নে যিখন প্লেনত আমি কি কৈছিলোঁ টেনজেনচিয়েলি ফ'ৰ্চটো দিছিলোঁ তাৰ কি আছিলে এৰিয়াটো আছিলে আৰু সেইকাৰণে কি আছিলে আমাৰ চিয়াৰ ষ্ট্ৰেছ ইকুৱেল টু এফ টেনজেনচিয়েল পাৰ ইউনিট এৰিয়া আছিলে আৰু এফ টেনজেনচিয়েল মানে কি এইটো ফ'ৰ্চে হয় সেইকাৰণে কি ফ'ৰ্চ পাৰ ইউনিট আমি এৰিয়া হিচাপে লিখিব পাৰোঁ ঠিক আছে আৰু কি আছিলে আমাৰ চিয়াৰ ষ্ট্ৰেইনটো কি আছিলে ইয়াক যদি আমি চাইড ভিউ চাওঁ তেতিয়া কি হয় আমাৰ যিটো এনেকুৱা হয় হয়নে আৰু কি হ'ব আমি ইয়াক যদি এনেকৈ ফ'ৰ্চ দিওঁ এইফালে তেতিয়া কি হয় ই অকণমান এনেকৈ আগবাঢ়ি গুচি যায় এইফালে এনেকৈ এইটো কি হ'ব এনেকৈ আগবাঢ়ি গুচি যায় আৰু এইটো এংগল কি আছিলে আমাৰ থিটা মানে কি আছিলে এইটো আমাৰ চিয়াৰ ষ্ট্ৰেইন আছিলে আৰু কি হ'ব আমাৰ কিমানটো আগবাঢ়ি গৈছিলে এইটো আমাৰ এক্স ধৰিছিলোঁ আমি এইটো যদি এক্স হয় এইডোখৰ কি হ'ব আমাৰ এক্সেই হ'ব
আৰু কি হ'ব আমাৰ হাইটটো h আছিলে ঠিক আছে আৰু সেইকাৰণে আমি ইয়াত থিটাটো আমি কি কৰিছিলোঁ যে আমি ইয়াক টেন থিটাৰ হাইট বুজাইছিলোঁ আৰু টেন থিটা আৰু যিহেতু আমাৰ এংগুলটো একেবাৰে সৰু হয় সেইকাৰণে আমি কি লিখিছিলোঁ টেন থিটা ইকুৱেলটো আমি থিটা হিচাপে লিখিছিলোঁ আৰু ইয়াক আমি কি বুজাইছিলোঁ পাৰপেণ্ডিকুলাৰ ডিভাইড বাই বেছ আছিলে পাৰপেণ্ডিকুলাৰ হৈছে এইটো বেছ হৈছে এইটো সেইকাৰণে কি আছিলে আমাৰ x ডিভাইডেড বাই h আহিছিলে আৰু সেইকাৰণে আমি ইয়াত কি হিচাপে লিখিব পাৰিম যে শিয়াৰ ষ্ট্ৰেছটো আমি কি লিখিব পাৰিম ফ'ৰ্চ পাৰ ইউনিট এৰিয়া আৰু কি হ'ব আমাৰ যে শিয়াৰ ষ্ট্ৰেইনটো হয় আমাৰ থিটা আৰু সেইকাৰণে আমি ইয়াক কি হিচাপে লিখিব পাৰিম f ডিভাইডেড বাই a থিটা ঠিক আছে বা আমি কি লিখিব পাৰিম যে f ডিভাইডেড বাই a থিটাটো কি হয় আমাৰ x ডিভাইড বাই h হয় সেইকাৰণে x টো তলত থাকি যাব h টো এনেকৈ ওপৰলৈ গুচি যাব ঠিক আছে এইটো আমাৰ কি হৈ যাব যে মডুলাছ অফ ৰিজিডিটি বা শিয়াৰ মডুলাছ ঠিক আছে এইখিনি মই বুজাইছিলোঁ তোমালোকক আকৌ দেখুৱাই দিলোঁ হ'ব আৰু এটা কি হ'ব আমাৰ ইয়াৰ ইউনিট কি হ'ব ডাইমেনশ্যন কি হ'ব চাই লোৱা তোমালোকে ইউনিট কি হ'ব আমাৰ যিহেতু কিটা কি হয় আমাৰ লেংথিটা আছে লেংথিটা কাট খাই যাব আৰু থাকিব কি ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ফ'ৰ্চৰ কি হয় নিউটন পাৰ মিটাৰ স্কোৱাৰ আহিব আৰু ডাইমেনশ্যন কি হ'ব সেম হ'ব ডাইমেনশ্যনটো কি হ'ব আমাৰ ml ইনভাৰ্স t টু দি পাৱাৰ -2 l ইনভাৰ্স t টু দি পাৱাৰ -2 ঠিক আছে এতিয়া কি হৈ যাব ডাইমেনশ্যন হৈ যাব হ'ব আৰু তোমালোকে মনত ৰাখিবা যে শিয়াৰ মডুলাছ আৰু মডুলাছ অফ ৰিজিডিটি কিহৰ কাৰণে ভেলিড হ'ব আমাৰ যে সলিডৰ কাৰণে ভেলিড হ'ব ঠিক আছে আৰু কিছুমান ফ্লুইড আছে আমাৰ ভিস্কাছ ফ্লুইড হিচাপে সিহঁতৰ কি হ'ব আমাৰ এই শিয়াৰ মডুলাছটো ভেলিড হ'ব কিন্তু কি নহ'ব আমাৰ গেছৰ ক্ষেত্ৰত ভেলিড নহ'ব সেইটো মনত ৰাখিবা তোমালোকে কাৰণ কেলে তাক আমি ফ'ৰ্চ এক কৰি কি কৰিব লাগিব অকণমান আগলৈ এনেকৈ পঠিয়াব লাগিব তেতিয়াহে কি হ'ব আমাৰ শিয়াৰ ষ্ট্ৰেছ আৰু শিয়াৰ ষ্ট্ৰেইন আহিব আৰু ৰেচিঅ' ল'লেহে আমাৰ কি আহিব শিয়াৰ মডুলাছটো আহিব সেইকাৰণে কি হ'ব আমাৰ সলিড আৰু ভিস্কাছ ফ্লুইডৰ ক্ষেত্ৰত এইটো ভেলিড হ'ব ঠিক আছে আৰু ইয়াৰ ভেলুটো কি হয় সদায় পজিটিভ হ'ব ঠিক আছে লিখি লোৱা হ'ব ইমানে আছিলে আজিৰ টপিকখিনি ঠিক আছে আজি বুজি পালা নহয় আমাৰ হুকছ ল কি হয় তাৰপিছত আমাৰ মডুলাছ অফ ইলাষ্টিচিটি কি হয় তাৰ টাইপখিনি কি হয় ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি এই টপিকখিনি বুজি পালা নাই ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ